নমস্কাৰ বন্ধুসকল হয়তো আপনি আপোনাৰ ল্যাপটপ বা পিসি ওভার ডাটা ইউজেস প্রবলেম ফেস কৰি আছে নেকি হয় যদি আপনি ফেস কৰে এই ভিডিও ভালদৰে চাওক ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে মই স্টেপ বাই স্টেপ কিছুমান প্ৰসেস দেখাই দিম হয়তো আপুনি এইখিনি স্টেপ ফলো কৰিলে আপুনি নিজৰ পিসি বা ল্যাপটপৰ ডাটা কনজিউমৰ পৰা ৰেহাই পাব পাৰে সো আপুনি ফাৰ্ষ্টত নেটৱৰ্ক সেটিংটো ক্লিক কৰিব নেটৱৰ্কৰ ওয়াইফাই সেটিংটো য'ত আপুনি মোবাইল বা যিকোনো ডাটাৰে কানেক্ট কৰি ইন্টাৰনেট চলায় তাত গৈ পেলাই আপুনি প্ৰপাৰ্টিছত ক্লিক কৰিব প্ৰপাৰ্টিছত ক্লিক কৰাৰ পিছত চাওক এইটো মিটাৰ কানেকশ্যন আমাৰ এটা অপশ্যন আছে তাত যদি আপোনাৰ মিটাৰ কানেকশ্যন অফ হৈ আছে তেন্তে অন কৰি দিব কাৰণ এইটো মিটাৰ কানেকশ্যনটো অন থাকিলে আপোনাৰ ল্যাপটপৰ যিখিনি লিমিটেড ডাটা প্ৰয়োজন হয় সেইখিনিয়ে কনজিউম কৰে সো এইটো হ'ল ফাৰ্ষ্ট স্টেপ এতিয়া আমি সেকেন্ড স্টেপত তো জানিম সেকেন্ড স্টেপটো হ'ল আপুনি স্টাৰ্ট বটনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি সেটিং অপশ্যনত যাব সেটিংত গৈ পেলাই সেটিংৰ হোম পেজত যাব হোম পেজত যোৱাৰ পিছত লাষ্টত গৈ পেলাই প্ৰাইভেচি নামৰ এটা অপশ্যন আছে এই অপশ্যনত ক্লিক কৰিব তাত গৈ পেলাই ব্যাকগ্ৰাউণ্ড এপছ নামৰ এটা অপশ্যন আছে এই অপশ্যনত ক্লিক কৰি দিব ব্যাকগ্ৰাউণ্ড এপছটো ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইন্টাৰফেস আহিব তাত আপুনি যিমান মানে ব্যাকগ্ৰাউণ্ড এপছ আপোনাৰ ডাটা বা ব্যাটাৰি কনজিউম কৰে সেইখিনি অলাগতিয়াল একচুয়ালি সো এইখিনি অপ্ৰয়োজনীয় আপুনি পাৰিলে আপোনাৰ ব্যাকগ্ৰাউণ্ড এপছখিনি ক্লোজ কৰি থৈ দিব পাৰে তাৰ কাৰণে আপুনি অন থাকিলে অফ কৰি দিব ব্যাকগ্ৰাউণ্ড এপছখিনি তো এইটো হ'ল সেকেন্ড স্টেপ আৰু আমি থাৰ্ড স্টেপটো জানিম থাৰ্ড স্টেপটো হ'ল ইয়াত সাৰ্চ বাৰত আপুনি গৈ পেলাই টাইপ কৰিব দিছ পিচি টাইপ কৰাৰ লগে লগে এনেকুৱা এটা ইন্টাৰফেস আহিব তাত গৈ পেলাই মেনেজ নামৰ অপশ্যনটোত ক্লিক কৰিব মেনেজতে অপশ্যন ক্লিক কৰাৰ লগে লগে চাওক ইয়াত উইন্ডোজ অটোমেটিক আপডেট হৈ থাকে সো সেই উইন্ডোজ আপডেটটো যদি আপোনাৰ ম্যানুয়াল হৈ থাকে এইটো ডিসেবল কৰিব লাগিব সো এইটো চাওক সাৰ্ভিস এণ্ড এপ্লিকেশনত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ওপৰত সাৰ্ভিস নামৰ অপশ্যনটোত ক্লিক কৰিব তাৰ পিছত চাওক উইন্ডোজ আপডেট নামৰ অপশ্যনটো ক'ত আছে সো এইটোৱে হ'ল উইন্ডোজ আপডেট যদি আপোনাৰ উইন্ডোজ আপডেট ম্যানুয়াল হৈ থাকে যদি এনেকুৱা ম্যানুয়াল হৈ থাকে চাওক এইটো ম্যানুয়াল হৈ আছে যদি এনেকুৱা ম্যানুয়াল হৈ থাকে আপোনাৰ ডাটা ওভাৰ কনজিউম হ'ব সো ম্যানুয়াল হৈ থাকিলে আপুনি ডিসেবল কেনেকৈ কৰিব ইয়াত দুবাৰ ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এইটো পেজ খোল খাব তাৰ পিছত আপুনি ডিসেবল অপশ্যন ক্লিক কৰিব তাৰ পিছত স্টাৰ্টত ক্লিক কৰিব স্টাৰ্টত ক্লিক কৰাৰ লগে লগে ডিসেবল হৈ যাব তাৰ পিছত এপ্লাইত ক্লিক কৰিব লাগিব তাৰ পিছত ওকে কৰি দিব সো এইটো হ'ল থাৰ্ড স্টেপ আৰু ফোর্থ স্টেপটো হ'ল সাৰ্চ বাৰত গৈ পেলাই
টাস্ক মেনেজাৰ অপেন চাৰ্চ কৰিব লাগিব টাস্ক মেনেজাৰ চাৰ্চ কৰিবলৈ তাৰপিছত ওপেন কৰিব লাগিব ওপেন কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব তাৰপিছত আপুনি তাত গৈ পেলাই ষ্টাৰ্ট আপ নামৰ অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত মাইক্ৰ'ছফ্ট ওৱান ড্ৰাইভ নামৰ এটা অপশ্যন আছে সেইটো অপশ্যনত ইয়াত যদি ডিসেবল থাকে এনেবল থাকে সেইটো ডিসেবল কৰিব লাগিব সো আপোনাৰ যদি এনেবল থাকে সেইটো ডিসেবল কেনেকৈ কৰিব চাওক মাইক্ৰ'ছফ্ট ওৱান ড্ৰাইভত ক্লিক কৰিব এবাৰ যদি সেইটো মোৰ চাওক ডিসেবল আছে এনেবল কৰিলো সেইটো যদি এনেবল থাকে এনেকুৱা আপুনি ইয়াত ক্লিক কৰিব আৰু তলত ডিসেবল অপশ্যনত গৈ পেলাই ক্লিক কৰিব চাওক এনেকুৱা হলে এই ডিসেবল হৈ যাব সেইটো আসলতে মাইক্ৰ'ছফ্ট ওৱান ড্ৰাইভটো এইটো অটোমেটিক কাম কৰি থাকে আৰু এইটো অপ্ৰয়োজনীয় অভাৰ ডাটা কনজিউম কৰে এইটোৱে সো এইটো ডিসেবল কৰিব আৰু তাৰপিছত আমি ফিফথত এটা ষ্টেপ আছে আপুনি ষ্টাৰ্ট বটনত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ইয়াত যিমানখিনি আপোনাৰ এপছ আছে চাওক এইটো এপ চাওক যদি আপোনাৰ এপছটো অন হৈ আছে মোৰ অপশ্যনত ক্লিক কৰিব তাৰপিছত যদি অন হৈ আছে তেনেহলে এনেকুৱা অফ অপশ্যন আহিব টাৰ্ণ টু লাইভ টিল অফত ক্লিক কৰি দিব এইটো ক্লিক কৰাৰ লগে লগে আপোনাৰ এইখিনি এপছৰ যিমানখিনি এপছ আছে তেনেকৈ আপুনি বন্ধ কৰিব এই এপছখিনি মানে অলাগতিয়াল যিখিনি ডাটা কনজিউম কৰে সেইটো ডাটা কনজিউমৰ পৰা ৰেহাই পাব সো বন্ধুসকল এইখিনিয়ে আশা কৰিছোঁ আপুনি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটোত ফাৰ্ষ্ট আহিছে তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব ধন্যবাদ